আজি বিলাসীপাৰা সমজিলা প্ৰশাসনে ইয়াত ধুবুৰী জিলা দিৱস উদযাপন কৰিছে, আমাক মাতিছিল। আমি অত্যন্ত আনন্দিত হৈছোঁ যে যি ঐতিহ্যপূৰ্ণ ধুবুৰী জিলা 1879 চনতে গোৱালপাৰা জিলাৰ যি সদৰ হিচাপে ধুবুৰী আছিল, যদিও 1983 চনত ইয়াক সুকীয়াকৈ জিলা গঠন কৰা হয়, কিন্তু ইয়াৰ ঐতিহ্য অতি পুৰণি। গোটেই অসমত যেতিয়া জিলাৰ ধাৰণাটোৱে নাছিল, তেতিয়া আমাৰ এই অবিভক্ত গোৱালপাৰা জিলাৰ যেতিয়া জিলাৰ ধাৰণা আছিল, অথচ আমি এতিয়া দেখিব পাওঁ কি ধুবুৰী জিলাখনক লৈ চবে তুচ্ছ তাচ্ছিল্য কৰে, উপলুঙা কৰে, ঠাট্টা কৰে। এইটো এটা দুখৰ কথা, কিন্তু ইয়াৰ কাৰণে আমি ধুবুৰীবাসী ৰাইজ বহুত পৰিমাণে দায়ী যে আমাৰ জিলাখনক আমি সামগ্ৰিকভাৱে শিক্ষাৰ ক্ষেত্ৰত, কলা সংস্কৃতিৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত, খেল ধূলাৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব পৰা নাই। ইয়াৰ কাৰণে আমি বেলেগক দোষ দি লাভ নাই। আমি ধুবুৰী জিলাবাসী ইয়াৰ কাৰণে আমি আত্মসমালোচনা কৰিব লাগে। আৰু আজি বিলাসীপাৰা সমজিলা প্ৰশাসনে ইয়াত ধুবুৰী জিলা দিৱস উদযাপন কৰিছে, আমাক মাতিছিল। আমি অত্যন্ত আনন্দিত হৈছোঁ যে যি ঐতিহ্যপূৰ্ণ ধুবুৰী জিলা 1879 চনতে গোৱালপাৰা জিলাৰ যি সদৰ হিচাপে ধুবুৰী আছিল, যদিও 1983 চনত ইয়াক সুকীয়াকৈ জিলা গঠন কৰা হয়, কিন্তু ইয়াৰ ঐতিহ্য অতি পুৰণি। গোটেই অসমত যেতিয়া জিলাৰ ধাৰণাটোৱে নাছিল, তেতিয়া আমাৰ এই অবিভক্ত গোৱালপাৰা জিলাৰ যেতিয়া জিলাৰ ধাৰণা আছিল, অথচ আমি এতিয়া দেখিব পাওঁ কি ধুবুৰী জিলাখনক লৈ চবে তুচ্ছ তাচ্ছিল্য কৰে, উপলুঙা কৰে, ঠাট্টা কৰে। এইটো এটা দুখৰ কথা, কিন্তু ইয়াৰ কাৰণে আমি ধুবুৰীবাসী ৰাইজ বহুত পৰিমাণে দায়ী যে আমাৰ জিলাখনক আমি সামগ্ৰিকভাৱে শিক্ষাৰ ক্ষেত্ৰত, কলা সংস্কৃতিৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত, খেল ধূলাৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব পৰা নাই। ইয়াৰ কাৰণে আমি বেলেগক দোষ দি লাভ নাই। আমি ধুবুৰী জিলাবাসী ইয়াৰ কাৰণে আমি আত্মসমালোচনা কৰিব লাগে আৰু এটা সামগ্ৰিক আন্দোলন গঢ়ি তুলিব লাগে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।